গুড মৰ্ণিং ষ্টুডেণ্টছ। আজি আমি তোমালোকৰ সমাজ বিজ্ঞানৰ ভূগোল বিষয়টোৰ এটা নতুন পাঠ আৰম্ভ কৰিম। পাঠটোৰ নাম হৈছে বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ুৰ প্ৰভাৱ। তোমালোকৰ ভূগোল কিতাপখনৰ দ্বিতীয় অধ্যায়টো সকলোৱে উলিয়াই লোৱা আৰু ভালকৈ কিতাপখন চাই যাবা। এই পাঠটো আলোচনা কৰিবলৈ যাওঁতে আমি প্ৰথমতে কিহৰ বিষয়ে পঢ়িম? বায়ুমণ্ডলৰ বিষয়ে পঢ়িম। ঠিক আছে, আমি প্ৰথমতে জানিম যে বায়ুমণ্ডল কি হয় বা কাক বোলে। বায়ুমণ্ডল কাক বোলে আমি অলৰেডি 6, 7, 8ত পঢ়ি আহিছোঁ, হয়নে নহয়? আজি আমি তাৰ বিষয়ে অকণমান ভালকৈ জানিম। কি কৈছে যে বায়ুমণ্ডল কাক কয়? যে ধৰাপৃষ্ঠক আৱৰি থকা গোন্ধহীন, সোৱাদহীন আৰু বৰণহীন গেছ, ধূলিকণা আৰু জলীয় বাষ্পৰে গঠিত আমাৰ যিটো আৱৰণ, সেই আৱৰণটোৱে হৈছে বায়ুমণ্ডল। বায়ুমণ্ডল বুলিলে আমি কি বুজোঁ? যে আমাৰ ধৰাপৃষ্ঠখনক আগুৰি ৰখা গোন্ধহীন মানে যাৰ আমি গোন্ধ নাই। বায়ুৰ জানো গোন্ধ আছে? তোমালোকে যেতিয়া উশাহ লোৱা, উশাহটোৰ কিবা গোন্ধ পোৱা জানো? নাপাওঁ, হয়নে নহয়? কি কৈছে যে গোন্ধহীন, সোৱাদবিহীন আৰু বৰণবিহীন। সোৱাদ নাই, ইয়াৰ গোন্ধ নাই, সোৱাদ নাই আৰু বৰণ নাই, হয়নে? আৰু এই ধূলিকণা আৰু জলীয় বাষ্পবোৰক কি কৈছে? গঠিত আৱৰণটোৱে হৈছে বায়ুমণ্ডল। ধূলিকণা আৰু জলীয় বাষ্পৰে গঠিত যিটো আৱৰণ, সেই আৱৰণটোৱে হৈছে বায়ুমণ্ডল, যাক আমি ইংৰাজীত কি বুলি ক'ম? এটমছফিয়াৰ বুলি ক'ম। ইয়াৰ বাবে পৃথিৱীৰ জীৱৰ জীৱন ধাৰণ সম্ভৱ হৈছে। আৰু ইয়াৰ বাবে কি কৈছে? যে আমাৰ পৃথিৱীখনৰ জীৱন ধাৰণটো সম্ভৱ হৈছে। কিয় হৈছে? যে আমি সকলোৱে কি কৰোঁ? উশাহ লওঁ, হয়নে নহয়? আৰু উশাহত আমি অক্সিজেন লওঁ, হয়নে নহয়? আৰু এই অক্সিজেনটো আমি ক'ৰ পৰা পাওঁ? বায়ুমণ্ডলৰ পৰাই পাওঁ। উশাহ নহ'লে মানুহ কি হ'ব? জীয়াই থাকিব নোৱাৰিব, হয়নে নহয়? গতিকে সেইকাৰণে কৈছে যে ইয়াৰ দ্বাৰাই পৃথিৱীত জীৱই জীয়াই থকাটো সম্ভৱ হৈছে। আৰু ইয়াত কি কৈছে? যে ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতা পৰ্যন্ত এই বায়ুমণ্ডলটো বিস্তৃত হৈ আছে। আমাৰ বায়ুমণ্ডলটো কিমান বিস্তৃত হৈ আছে? আমাৰ ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ ওপৰত কি হৈ আছে? বিস্তৃত হৈ আছে। ঠিক আছে, এতিয়া আমি বায়ুমণ্ডল কি সেইটো বিষয়ে জানিলোঁ। আৰু তাৰ পাছতে আমাক অকল বায়ুমণ্ডলৰ উপৰিও আৰু কেইটামান মণ্ডলৰ কথা কৈছে। সেইকেইটা কি কোৱা চোৱাচোন? অশ্মমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডলৰ কথা কৈছে। প্ৰথমতে আমি জানিম অশ্মমণ্ডল। অশ্মমণ্ডল বুলিলে কি বুজায়? যে ভূপৃষ্ঠৰ বহিভাগৰ শিল, বালি, আমাৰ যে ভূপৃষ্ঠৰ যিটো বাহিৰভাগৰ যিটো শিল, বালি, মাটি আৰু অন্যান্য যিবিলাক পদাৰ্থ থাকে, সেইবিলাকে আগুৰি থকা সমগ্ৰ অংশটোকে কি বুলি কৈছে? অশ্মমণ্ডল বুলি কৈছে। ঠিক আছে, কি কয়? যে ভূপৃষ্ঠৰ বহিভাগৰ শিল, বালি, মাটি আৰু অন্যান্য পদাৰ্থৰে আৱৰি থকা সমগ্ৰ অংশটোক আমি অশ্মমণ্ডল বুলি কোৱা হয়। তাৰ পাছতে আহিলে জলমণ্ডল। জলমণ্ডল বুলি কোৱাৰ লগে লগে আমি শব্দটোৰ পৰাই গম পাইছোঁ যে কিহৰ কথা কৈছে? পানীৰ কথা কৈছে, হয়নে নহয়? যে ভূপৃষ্ঠৰ আমাৰ উপৰিভাগৰ পানীৰে আৱৰি থকা যিটো সামগ্ৰিক অংশ, সেই অংশটোকে কি বুলি কয়? জলমণ্ডল বুলি কয় দেই। তাৰ পাছতে কৈছে আমাক জীৱমণ্ডলৰ কথা। ঠিক আছে, জীৱমণ্ডলৰ কথা কি কৈছে? যে পৃথিৱীৰ যিটো স্তৰত বিভিন্ন জীৱসমূহৰ সৃষ্টি হয় আৰু বাস কৰে, তাকে আমি কি বুলি কওঁ? জীৱমণ্ডল বুলি কওঁ। ঠিক আছে, তোমালোকে সকলোৱে এইটোৰ বিষয়ে ক্লাছ 6, 7, 8ত পাই আহিছে যে বায়ুমণ্ডল, জীৱমণ্ডল, হয়নে নহয়? আৰু কি বুলি কৈছে? যে জলমণ্ডল, স্থলমণ্ডল, এইবিলাকৰ বিষয়ে, এই মণ্ডলকেইটাৰ বিষয়ে আমি 7, 8ত পঢ়ি আহিছোঁ, হয়নে নহয়? এই বিষয়ে আমি ভালকৈ এতিয়া আমি জাষ্ট থুলমূলকৈ জানি থওঁ। ঠিক আছে, বিশদভাৱে আমি যিহেতু অলৰেডি আলোচনা কৰি আহিছোঁ। এতিয়া কি কৈছে? যে ইয়াৰ পাছতে আহিলে বায়ুমণ্ডলৰ গঠন। আমি বায়ুমণ্ডলটো কাক বোলে গম পালোঁ। আৰু এতিয়া কৈছে যে বায়ুমণ্ডলটো গঠন। আমাৰ বায়ুমণ্ডলটো কেনেকৈ গঠিত হৈ থাকে? কিছুমান উপাদান থাকে, হয়নে নহয়? সেই উপাদানবোৰৰ দ্বাৰা গঠিত হৈ থাকে। ঠিক আছে, উপাদান মানে কি কৈছে? আমাৰ বায়ুমণ্ডলটো বিভিন্ন গেছ মিশ্ৰিত হৈ আছে। বিভিন্ন গেছ মিশ্ৰিত হৈ আছে। গেছবিলাক কি বাৰু চোৱাচোন? তোমালোকে চাৰ্টখনলৈ মন কৰাচোন। চাৰ্টখন দেখিছানে? কি আছে বাৰু চাৰ্টখনত? প্ৰথম গেছটো কি আছে? নাইট্ৰজেন। আৰু নাইট্ৰজেনৰ ৰাসায়নিক সংকেতটো দেখিছা নাই? তোমালোকে ছায়েন্সত পাবা দেই। এই গেছবিলাকৰ যিখিনি ৰাসায়নিক সংকেত, এই সংকেতখিনি তোমালোকে ছায়েন্সত পাবা আৰু এইখিনি তোমালোকে মনত ৰাখিব লাগিব। নাইট্ৰজেনটো কিমান শতাংশ আছে? 78.08% আছে। আমাৰ ক'ত আছে? আমাৰ বায়ুমণ্ডলত আছে। আৰু অক্সিজেনটো কিমান আছে? 20.94। আৰু আৰ্গন আছে কিমান?
0.93, কাৰ্বন ডাই অক্সাইড কিমান আছে 0.036 আৰু অন্যান্য গেছ কিমান আছে যে 0.014। এইকেইটা হৈছে এই যে নাইট্ৰজেন, অক্সিজেন, আৰ্গন, কাৰ্বন ডাই অক্সাইড, অন্যান্য গেছৰ ভিতৰত নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, হাইড্ৰজেন, জেনন, অজন ইত্যাদি এই গোটেইখিনি লগ লাগি আমাৰ বায়ুমণ্ডলটো গঠন কৰিছে। ঠিক আছে, বায়ুমণ্ডলটো গঠন কৰিছে। আৰু ইয়াৰ উপৰিও আৰু কিছুমান থাকে, আৰু কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিকণা থাকে। এইবিলাকে কি কৰে যে বায়ুমণ্ডলটো কি কৰি ৰাখে, বায়ুমণ্ডলটো গঠন কৰি ৰাখিছে। ঠিক আছে, এতিয়া বায়ুমণ্ডলটো মূলতে তোমালোকে থুলমূলকৈ এইটো জানি থোৱা যে এই গেছকেইটাৰ দ্বাৰা গঠিত হৈ থাকে। আৰু এই গেছকেইটা যিকেইটা ৰাসায়নিক সংকেত সেইকেইটা বহুত ভালকৈ মনত ৰাখিবা। আৰু আমাৰ পৃথিৱীত বা বায়ুমণ্ডলত এই গেছকেইটা কিমান শতাংশ পায় সেইকেইটা ধুনীয়াকৈ তোমালোকে মনত ৰাখিবা। তাৰ পাছতে কি আহিলে চোৱা, তাৰ পাছতে আহিছিলে যে আমাৰ বায়ুমণ্ডলৰ প্ৰসাৰ। আমাৰ যিটো বায়ুমণ্ডল, সেই বায়ুমণ্ডলটো কিমান কিলোমিটাৰ বিস্তৃত হৈ আছে। তোমালোক সকলোৱে কিমান নম্বৰ 25 নম্বৰ পেজত থকা চিত্ৰখন চোৱা। তাত লিখা আছে যে বায়ুমণ্ডলৰ স্তৰ আৰু ৰাসায়নিক গঠন। দেখিছানে বায়ুমণ্ডলৰ এখন ছবি দেখিছানে? সেই বিভিন্ন স্তৰবিলাকৰ এখন ছবি আঁকি থোৱা আছে, হয়নে নহয়? সকলোৱে ছবিখনলৈ মন কৰা। ইয়াত কৈছে যে পৃথিৱী পৃষ্ঠৰ পৰা আনুমানিক 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত বায়ুমণ্ডলৰ গেছীয় গঠন আৰু ৰাসায়নিক ক্ৰিয়াকাৰ্য আদি উচ্চতা বৃদ্ধিৰ লগে লগে পৰিৱৰ্তন হয়। এনে ভিন্নতা লক্ষ্য কৰিয়ে আধুনিক বতৰ বিজ্ঞানীসকলে বায়ুমণ্ডলক প্ৰধানকৈ হোমস্ফিয়াৰ আৰু হেটেৰস্ফিয়াৰ নামৰ দুটা স্তৰত বিভক্ত কৰিছে। কি কৈছে যে আমি সকলোৱে গম পাইছোঁ যে বায়ুমণ্ডলটো কিমান কিলোমিটাৰ, প্ৰায় কিমান কিলোমিটাৰ বিয়পি আছে, 10,000 কিলোমিটাৰ বিয়পি আছে। আৰু ইয়াৰ উচ্চতা আৰু বিস্তৃতিটোলৈ চাই কিমান ওপৰলৈ গৈছে আৰু ইয়াৰ বিস্তৃতি কিমান হৈছে সেইটোলৈ লক্ষ্য কৰি ইয়াক কি কৰিছে, দুটা ভাগত ভাগ কৰিছে। আৰু সেই দুটা কি আছিলে, এই স্তৰ দুটা আছিলে হোমস্ফিয়াৰ আৰু হেটেৰস্ফিয়াৰ। আৰু এই দুটা স্তৰৰ ভিতৰতো কেইবাটাৰো স্তৰ ভাগ হৈ সোমাই আছে দেই। এতিয়া কৈছে যে ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে বাবে বায়ুমণ্ডলৰ এই নিম্ন স্তৰটোক হোমস্ফিয়াৰ বোলে। বায়ুমণ্ডলৰ 80 কিলোমিটাৰলৈকে যিটো স্তৰ থাকে তাত কি থাকে, গেছৰ যিটো কি থাকে, বায়ুমণ্ডলৰ গেছসমূহৰ যিটো ৰাসায়নিক গঠন সেই গঠনটো একেই থাকে। সেইকাৰণে তাক কি বুলি কোৱা হয়, হোমস্ফিয়াৰ বুলি কয়। একে থাকে কাৰণে তাক হোমস্ফিয়াৰ বুলি কয়। উল্লেখযোগ্য যে ভূপৃষ্ঠৰ প্ৰায় 32 কিলোমিটাৰ উচ্চতাৰ ভিতৰত এই বায়ুমণ্ডলত থকা উপাদানৰ মুঠ ভৰৰ প্ৰায় 99% আছে। উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্যৰ বাবে হোমস্ফিয়াৰ স্তৰটোক পুনৰ ভূপৃষ্ঠৰ পৰা টপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছস্ফিয়াৰ হিচাপে বিভক্ত কৰিছে, যিটো তোমালোকে ক্লাছ 7ত ডিটেইলছত পঢ়ি আহিছা। ঠিক আছে, কি কৈছে যে তিনিটা ভাগত ভাগ কৰিছে, হোমস্ফিয়াৰটোক আকৌ তিনিটা ভাগত ভাগ কৰিছে। তোমালোকে একদম ধুনীয়াকৈ ছবিখনলৈ মন কৰা। ঠিক আছে, কেইটা ভাগত ভাগ কৰিছে হোমস্ফিয়াৰটোত চোৱাচোন, টপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, হয়নে, আৰু মেছস্ফিয়াৰ, এই তিনিটা স্ফিয়াৰত ভাগ কৰিছে। ঠিক আছে, তাৰপাছত কৈছে যে আনহাতে মেছস্ফিয়াৰ স্তৰৰ পৰা অৰ্থাৎ 80 কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰাৰ বাবে এই স্তৰটোক হেটেৰস্ফিয়াৰ বুলি কোৱা হয়। তাৰ ৰাসায়নিক অৱস্থাটোৰ পৰিৱৰ্তন ঘটে মেছস্ফিয়াৰৰ পৰা ওপৰলৈ। ঠিক আছে, সেইকাৰণে এই স্তৰটোক কি বুলি কৈছে, হেটেৰস্ফিয়াৰ বুলি কৈছে। যে বায়ুমণ্ডলৰ এই স্তৰটোত কি থাকে যে নাইট্ৰজেন থাকে, অক্সিজেন, হিলিয়াম আৰু কি থাকে, হাইড্ৰজেন গেছে সিহঁতক আণৱিক ভৰ অনুসৰি 4টা তৰপৰ সৃষ্টি কৰিছে। কেইটা তৰপৰ? এই স্তৰটোত 4টা তৰপৰ সৃষ্টি কৰিছে। উচ্চতা অনুসৰি এই তৰপ কেইটা হৈছে ক্ৰমে কি, তোমালোকে একদম ধুনীয়াকৈ ছবিখন চাই যোৱা। তলতটো আছে নাইট্ৰজেন তৰপ, 80 কিলোমিটাৰৰ পৰা 200 কিলোমিটাৰ উচ্চতালৈকে আছে। আৰু যিটো অক্সিজেন তৰপটো চোৱাচোন, 1125 কিলোমিটাৰ উচ্চতা পৰ্যন্ত আছে। আৰু হিলিয়াম তৰপ কিমান আছে, 3540 কিলোমিটাৰ উচ্চতা পৰ্যন্ত আছে। আৰু হাইড্ৰজেন তৰপটো চোৱাচোন, 10,000 কিলোমিটাৰ উচ্চতা পৰ্যন্ত আছে। গতিকে এই তৰপকেইটা আমি ভালকৈ কি কৰিছোঁ, লক্ষ্য কৰি লত আমি বুজি পাইছোঁ, হয় নাই, কোনটো কিমান বিস্তৃতি লাভ কৰি আছে। এই তৰপকেইটাই আকৌ থাৰ্মস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ স্তৰৰ অন্তৰ্গত। আৰু এই তৰপকেইটা ক'ত অন্তৰ্গত চোৱাচোন, তৰপকেইটা যোনকেইটা ভাগত অন্তৰ্গত হৈ আছে সেইকেইটা চোৱাচোন, থাৰ্মস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ। এতিয়া এটা কথা মনত ৰাখিবা, জেনেৰেলি দুটা ভাগত ভাগ কৰিছে। আমাৰ যিটো বায়ুমণ্ডলৰ স্তৰসমূহ জেনেৰেলি দুটা, সেইকেইটা হৈছে হোমস্ফিয়াৰ আৰু হেটেৰস্ফিয়াৰ। হোমস্ফিয়াৰৰ ভিতৰত কি আছে বাৰু, তিনিটা আছে, টপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছস্ফিয়াৰ, হয় নহয়? ঠিক তেনেকৈ হেটেৰস্ফিয়াৰৰ ভিতৰত কি আছে,
4টা তৰপ আছে, তৰপকেইটা আকৌ 2টা স্তৰত ভাগ হৈ আছে। সেইকেইটা কি কি যে 4টা তৰপ কি কি যে নাইট্ৰজেন তৰপ, অক্সিজেন তৰপ, হিলিয়াম তৰপ আৰু হাইড্ৰজেন তৰপ, আৰু এই দুটা স্তৰত ভাগ হৈ আছে এই 4টা। সেইকেইটা কি কি থাৰ্মস্ফিয়াৰ আৰু এক্সস্ফিয়াৰ। ঠিক আছে, এতিয়া তোমালোকে কিবা যদি বুজি পোৱা নাই ভালকৈ ছবিখন মন কৰা, তেতিয়া তোমালোকে একদম ভালকৈ বুজি পাবা। ঠিক আছে, তাৰপিছত কি কৈছে যে এই তৰপকেইটা আকৌ থাৰ্মস্ফিয়াৰ আৰু এক্সস্ফিয়াৰ অন্তৰ্গত দেই। আৰু বায়ুমণ্ডলত এই স্তৰটোৰ বায়ুৰ ঘনত্ব কি কৈছে যে যিটো ঘনত্ব হয় সেইটো তেনেই নগণ্য হয়। উল্লেখযোগ্য যে বায়ুমণ্ডলক বিশেষকৈ টপস্ফিয়াৰ, ষ্টেটস্ফিয়াৰ, মেছস্ফিয়াৰ, থাৰ্মস্ফিয়াৰ আৰু এক্সস্ফিয়াৰ হিচাপে বিভক্ত কৰিয়ে সাধাৰণতে ইয়াৰ গঠন তথা বৈশিষ্ট্য ইত্যাদি অধ্যয়ন কৰা হয়। এনেদৰে তলত এই স্তৰসমূহ এটা চমু বিৱৰণ দিয়া হ'ল, মানে এই চাৰ্টখনৰ কথা কৈছে। ঠিক আছে, এতিয়া যদিও এই বায়ুমণ্ডলটো ইমান ভাগ কৰি দিছে যে ফাৰ্ষ্টলি 2টা ভাগ কৰিছে, একদম মনত ৰাখিবা। প্ৰথমটো হৈছে হোমস্ফিয়াৰ, দ্বিতীয়টো হৈছে হেটেৰস্ফিয়াৰ। আৰু হোমস্ফিয়াৰৰ ভিতৰত 3টা স্তৰ দিছে, টপস্ফিয়াৰ, ষ্টেটস্ফিয়াৰ আৰু মেছস্ফিয়াৰ। আৰু হেটেৰস্ফিয়াৰৰ ভিতৰত জেনেৰেলি 2টা দিছে, সেইকেইটা হৈছে যে থাৰ্মস্ফিয়াৰ আৰু এক্সস্ফিয়াৰ। ঠিক আছে, আৰু নাইট্ৰজেন তৰপ আৰু অক্সিজেন তৰপটো থাৰ্মস্ফিয়াৰৰ ভিতৰত পৰিছে, আৰু হিলিয়াম তৰপ আৰু হাইড্ৰজেনটো এক্সস্ফিয়াৰৰ ভিতৰত পৰিছে। এইকেইটা জাষ্ট তৰপ। যদি আমি জেনেৰেলি এজ এ হোল বায়ুমণ্ডলৰ যিখিনি স্তৰ, সেই স্তৰটো কি ভাগত ভাগ কৰিছে চোৱাচোন। বিশেষকৈ ট্ৰপস্ফিয়াৰ, ষ্টেটস্ফিয়াৰ, মেছস্ফিয়াৰ, থাৰ্মস্ফিয়াৰ আৰু এক্সস্ফিয়াৰ এইকেইটা ভাগত ভাগ কৰিছে জেনেৰেলি। ঠিক আছে, এতিয়া তোমালোকে এইখিনিলৈকে ভালকৈ বুজি পালা নহয়? নেক্সট আমি এই স্তৰকেইটাৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম। ঠিক আছে, থেংক ইউ।